নমস্কাৰ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম শিক্ষক নিযুক্তি 2025ৰ শেহতীয়া কিছু খবৰ, লগতে LPUPৰ কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ আশা আৰু সম্ভাৱনা সম্পৰ্কতো আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনালোকৰ কমেণ্টসমূহ ভদ্ৰভাৱে লিখিব। প্ৰথমে আমি আলোচনা কৰিম যে শেহতীয়া যিটো পৰিস্থিতি ইতিমধ্যে আপোনালোকে গম পাইছে যে LPUPৰ 5,550টা পদৰ ক্ষেত্ৰত NISৰ যিটো হিয়াৰিং আছিল সেইটোৰ 10 দিনৰ পুনৰ সময় বিচাৰিলে অসম চৰকাৰে আৰু শপতনামা দাখিলৰ কাৰণে 9 আগষ্টত সেই 10 দিনৰ সময়সীমা শেষ হ'ব। গতিকে তাৰ পিছত তাৰ পুনৰ হিয়াৰিঙৰ সম্ভাৱনা আছে আৰু ইয়াৰ মাজতেই ইতিমধ্যে আপোনালোকে গম পাইছে যে পুনৰ এখন IA ফাইল কৰা হৈছে। সেই সম্পৰ্কতো আপোনালোকক এটা ভিডিঅ'ত আমি জনাইছোঁ আৰু লগতে আপোনালোকে গম পাইছে যে BTR নিৰ্বাচন হ'বলৈ গৈ আছে। গতিকে BTR আৰু LPUPৰ নিযুক্তি সম্পৰ্কতো বহু কমেণ্ট আমি পাইছিলোঁ আৰু যিহেতু পূজাৰ আগতেই BTRৰ যি নিৰ্বাচন হ'ব তাৰ কাৰণে অধিসূচনা নিশ্চয় আগষ্টৰ শেষৰ ফাললৈ জাৰি হোৱাৰ সম্ভাৱনা আছে। গতিকে তাৰ আগতেই যি প্ৰভিজনেল মেৰিট লিষ্টসমূহ LPUPৰ প্ৰকাশ পাব 15 আগষ্টৰ আগে পাছে, অৰ্থাৎ ইলেকশ্যনৰ যিটো মডেল কোড অফ কণ্ডাক্ট লগাৰ আগতেই তাৰ নিযুক্তিসমূহ সম্পন্ন হ'ব বুলি আশা কৰা হৈছে আৰু BTR নিযুক্তি হৈ গ'লে তাৰ প্ৰভাৱো নিশ্চয় 5,550টা আৰু 4,500ত পৰিব, কিয়নো বহু প্ৰাৰ্থী BTRৰ পৰা তাত আবেদন কৰিছিল আৰু তেওঁলোকৰ নিযুক্তি পূৰ্বতেও হৈ গৈছে। গতিকে এতিয়া এই নিযুক্তিটো হৈ গ'লেও কিছু হ'লেও কাট অফ কমি যোৱাৰ সম্ভাৱনা আছে। গতিকে এতিয়া আমি আলোচনা কৰিম 5,550টা পদৰ ক্ষেত্ৰত 54, 55 বা বিল' 60 লৈকে থকা নতুন পদ্ধতি মতে 59 লৈকে থকা প্ৰাৰ্থীসমূহ তেওঁলোক যথেষ্ট প্ৰেছাৰত আছে। তাৰ মাজতে আজিকালি প্ৰাৰ্থীসমূহৰ বিভিন্ন ভাগো হৈ গৈছে। কোনোবাই NISৰ পৰা কৰা, কোনোবাই ৰেগুলাৰ DLEড কৰা, কোনোবাই SCRTৰ পৰা কৰা। গতিকে বিভিন্নজনে নিজৰ নিজৰ আত্মপক্ষ সমৰ্থন কৰি তেওঁলোকে ভাবে যে কোনোবা যদি ইয়াৰ পৰা বাদ পৰি যায় আমাৰ এটা চান্স আহিব, তেনেকুৱা ধৰণৰ কথাও বহুতে ভাবে। প্ৰকৃততে DWয়ে এক নিৰ্দিষ্ট সূচী অনুসৰি কামখিনি কৰি গৈছে। তাৰ মাজতে কিছু আইনী মেৰপেচ যিহেতু আছে, ইণ্টাৰিম অৰ্ডাৰ থকাৰ কাৰণে যিহেতু মেধা তালিকাসমূহ প্ৰকাশ কৰিব পৰা নাই। গতিকে আমি কোনো পক্ষৰ সমৰ্থনত নোকোৱাকৈ নিৰপেক্ষভাৱে কিছু কথা ক'ব বিচাৰিছোঁ, যিসমূহ আপোনালোকৰ লগত আপোনালোকৰ কমেণ্টত আপোনালোকৰ নম্বৰসমূহ, যোৱা বছৰৰ মেধা তালিকা, এই সকলোখিনি আৰু বৰ্তমানৰ যিটো পৰিস্থিতি তাৰ ওপৰত ভিত্তি কৰি ক'ব বিচাৰিছোঁ। আৰু যোৱাকালি আপোনালোকে এটা শিক্ষামন্ত্ৰী মহোদয়ৰ এটি মন্তব্য আপোনালোকে নিশ্চয় শুনিছে। তেখেতে কৈছে যে 0.15ৰ কাৰণে GT PGTত তেওঁ বিশেষকৈ GTৰ কথা কৈছে, গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মেধা তালিকাত তেওঁলোকৰ নাম অহা নাই। দ্বিতীয়খন লিষ্ট যিহেতু প্ৰকাশ কৰাৰ পিছতো বহু প্ৰাৰ্থীয়ে তেওঁক লগ কৰিছে বুলি কৈছে যে 0.15ৰ কাৰণে তেওঁ নাহিলে, অৰ্থাৎ কিমান লেভেলত কম্পিটিশ্যনটো হৈছে তাৰ এটা তেওঁ উদাহৰণ দিব বিচাৰিছে। গতিকে আমি যদি চাওঁ LPUPৰ ক্ষেত্ৰতো কিন্তু কম্পিটিশ্যনটো একেবাৰে আপুনি মই ভবাতকৈ বহুত বেছি কম্পিটিশ্যন হ'ব আৰু তাত যদিও বা LPৰ ক্ষেত্ৰত BEডৰ প্ৰাৰ্থীখিনি বাদ পৰি গৈ যাব, যিহেতু LPত তেওঁলোকে আবেদন কৰিব পৰা নাই আৰু NISৰো বহুতখিনি কথা আহিছিল আৰু সেই অৱশেষত তেওঁলোকৰ সপক্ষত ৰায়দান সুপ্ৰিম কোৰ্টৰ পৰা আহিল, কিন্তু তেওঁলোকৰো বহুখিনি ডকুমেণ্টছ বিচাৰিছে আৰু তাৰ মাজতে ভেৰিফিকেশ্যন হ'ল, আকৌ পুনৰ তেওঁলোকক ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল, তাৰ মাজতে IA ফাইল হ'ল। কিন্তু এই সকলোখিনি চলি থকাৰ মাজতেই এটা সুখবৰ হ'ল যে এইখিনিৰ মাজতেই কিন্তু যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হ'ল, গ্ৰিভিয়েন্স লোৱা প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল, এতিয়া মাত্ৰ প্ৰভিজনেল মেৰিট লিষ্টবিলাক আহিবলৈ আছে। গতিকে যিসকল প্ৰাৰ্থীৰ নম্বৰ বিশেষত নতুন পদ্ধতি মতে একেবাৰে কম, যিসকলৰ 54, 55, 56ত আছে, সেই প্ৰাৰ্থীসকল কিন্তু যথেষ্ট প্ৰেছাৰত আছে। তেওঁলোকৰ সুযোগ আৰু সম্ভাৱনা কিমান? সুযোগ আৰু সম্ভাৱনা বুলি কওঁতে প্ৰথমেই আমি ক'ব লাগিব যে কেটেগৰীৰ ওপৰত নিৰ্ভৰ কৰিব, আপুনি কোন কেটেগৰীৰ পৰা বিলং কৰে, আৰু দ্বিতীয়তে আপুনি কোনখন জিলাত আবেদন কৰিছে, LPত আবেদন কৰিছে নে আপাৰ প্ৰাইমেৰীত কৰিছে, সেইখিনি কথা, আৰু কোনকেইখন জিলাত আপুনি কৰিছে, জিলাভিত্তিক কিছু কাট অফো বেলেগ হ'ব। গতিকে যদি আমি 54, 55, 56ৰ ক্ষেত্ৰত চাওঁ, কোনসকল প্ৰাৰ্থীৰ ইমান নম্বৰ থাকিও তেওঁলোকৰ সুযোগ সম্ভাৱনা থাকিব, তাত আমি প্ৰথমেই নাম ল'ব লাগিব ST হিলছ। আপোনালোকে জানে ST হিলছৰ প্ৰাৰ্থী যথেষ্ট কম। গতিকে LPৰ ক্ষেত্ৰতে হওক বা UPৰ ক্ষেত্ৰতে হওক, 5,550টা পদৰ ক্ষেত্ৰতে হওক বা 4,500 পদৰ ক্ষেত্ৰতে হওক, যিসকলৰ
ST হিলছৰ প্ৰাৰ্থী তেওঁলোকৰ নতুন পদ্ধতি মতে LP UPত 54 55 56 এনে ধৰণৰ হোৱা সকলৰো তেওঁলোকৰ নাম অহাত প্ৰবল সম্ভাৱনা আছে গতিকে ST হিলছসমূহে আশা কৰিব পাৰে আৰু দ্বিতীয়তে আশা কৰিব পাৰে ট্ৰি টাইপছৰো নতুনকৈ আপোনালোকে দেখিছে ট্ৰি টাইপছৰো যথেষ্ট যেহেতু আগতে OBC MOBC তেওঁলোক আছিলে এইবাৰ তেওঁলোকৰ কাৰণে সুকীয়াকৈ ৰিজাৰ্ভেশ্যন দিছে LP UPত বহুত তেওঁলোকৰ কাৰণে পোষ্ট আছে গতিকে ট্ৰি টাইপছৰো যিসকলৰ কম নম্বৰ 54 55 56 অৰ্থাৎ লেছ দেন 60 যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ কিন্তু যথেষ্ট আশা আছে তেওঁলোক মেধা তালিকাত তেওঁলোকৰ নাম অহাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ ঠিক একেদৰে PWDৰ ক্ষেত্ৰতো তেনেদৰে কম নম্বৰ থকা প্ৰাৰ্থীসমূহ বিশেষতঃ PWDৰ আপোনালোকে জানে মেডিকেল বোৰ্ডৰ সন্মুখীন হ'ব লাগে তেওঁলোক তাৰ পিছত পুনৰ লিষ্ট ওলায় গতিকে মেডিকেল বোৰ্ডতো বহু প্ৰাৰ্থী তেওঁলোক ৰিজেক্ট হৈ যায় গতিকে PWD কেণ্ডিডেটৰ ক্ষেত্ৰতো কিন্তু কম নম্বৰ থকা বহুত প্ৰাৰ্থী ফাইনেল মেৰিট লিষ্টত তেওঁলোকক আহা আমি পূৰ্বৰ নিযুক্তিবিলাকত আমি দেখিছোঁ গতিকে এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব গতিকে আটাইতকৈ বেছি কম্পিটিশ্যন ক'ত হ'ব গতিকে এই যে 54ৰ পৰা 59লৈকে থকা প্ৰাৰ্থীসকল OBC আৰু MOBC আৰু আনৰিজাৰ্ভ আৰু SC ST হিলছ ST প্লেইনছ গতিকে SC আৰু ST প্লেইনছৰো বহু প্ৰাৰ্থী যিসকলৰ লেছ দেন 60 থকা তেওঁলোক ভেৰিফাই কৰি আহিছে গতিকে জিলা ভিত্তিক হিচাপত বহু প্ৰাৰ্থী 57 58 থকা 57 58 থকা 59 থকা তেওঁলোক ভেৰিফিকেশ্যন কৰিছে আৰু আশা কৰা হৈছে তেওঁলোকৰ মেধা তালিকাত নাম আহিব ঠিক একেদৰে যদি OBC MOBCৰ ক্ষেত্ৰত চাওঁ আমি জিলা বিশেষে 57 58 59ৰ প্ৰাৰ্থী তেওঁলোকে ভেৰিফিকেশ্যন কৰিছে বুলি কমেণ্ট ছেকশ্যনত লিখিছে গতিকে OBC MOBCৰ জিলা ভিত্তিক হিচাপত লেছ দেন 60 প্ৰাৰ্থী অন্তৰ্ভুক্ত মেধা তালিকাত হোৱাৰ সম্ভাৱনা আছে এতিয়া আহিলোঁ শেষৰটো কথাত যে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত কিন্তু লেছ দেন 60 খুব কম সংখ্যক প্ৰাৰ্থী অহাৰ সম্ভাৱনা আছে আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব যে কোনোবা জিলাত আপোনালোকে লেছ দেন 60 ভেৰিফিকেশ্যন কৰিছে নেকি 5550টা পদত কিবা যদি কৰিছে কিমান সংখ্যকে কৰিছে আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব আনৰিজাৰ্ভৰ ক্ষেত্ৰত যথেষ্ট কম্পিটিশ্যন হয় গতিকে আনৰিজাৰ্ভৰ যিসকল 57 to 59 থকা বহু প্ৰাৰ্থী তেওঁলোকৰ আশা কৰিব পাৰে জিলা ভিত্তিক হিচাপত কিছু জিলাত যথেষ্ট পোষ্ট আছে আনৰিজাৰ্ভৰ আৰু পদৰ সংখ্যাও বেছি আছে গতিকে তেওঁলোকৰ অহাৰ সম্ভাৱনা আছে গতিকে আজি আমি সামগ্ৰিকভাৱে কম নম্বৰ থকা প্ৰাৰ্থীসমূহৰ বিষয়ত ক'লো কাৰ কিমান প্ৰবেবিলিটি আছে গতিকে এই সম্পৰ্কত আমি আপোনালোকৰ মতামত বিচাৰিছোঁ পৰৱৰ্তী সময়ত আমি আৰু পূৰ্ণাংগ বিশ্লেষণ দিবলৈ চেষ্টা কৰিম জিলা ভিত্তিক কিছু দিবলৈ চেষ্টা কৰিম গতিকে আজি সামগ্ৰিকভাৱে এইখিনি কথা আপোনালোকলৈ আগবঢ়াই দিলোঁ আৰু 4500 পদৰ ক্ষেত্ৰতো বহু প্ৰাৰ্থীয়ে তেওঁলোকে কমেণ্ট ছেকশ্যনত লিখি আছিলে যে তেওঁলোকৰ কেতিয়াকৈ প্ৰকাশ পাব ভেৰিফিকেশ্যনৰ কাৰণে কেতিয়া হ'ব এই সম্পৰ্কত কিন্তু শিক্ষা বিভাগৰ ফালৰ পৰা কোনো স্পষ্ট তাৰিখ ঘোষণা বা সময়সূচী ঘোষণা কৰা হোৱা নাই গতিকে কিছুদিনৰ আগতে ডাইৰেক্টৰ মহোদয় DW তেখেতে কৈছিলে যে এতিয়া 5500টো চলি আছে আৰু পৰ্যায়ক্ৰমে 4500 হ'ব সেইটোৱে আছিলে শেহতীয়া খবৰ গতিকে তাৰ পিছত কোনো অফিচিয়েল খবৰ পোৱা হোৱা নাই গতিকে আমি আশা কৰিব পাৰোঁ যে 5550টা পদৰ মেধা তালিকাসমূহ প্ৰকাশ পোৱাৰ পিছতেই হয়তো 4500 পদৰ কাৰণেও ভেৰিফিকেশ্যন হ'ব আৰু যিহেতু জানুৱাৰী মাহতেই প্ৰকাশ কৰা হ'ল এই 4500ৰ বিজ্ঞাপন গতিকে তেওঁলোকো যথেষ্ট আশা কৰি আছে যে তেওঁলোকৰো ভেৰিফিকেশ্যন হওক যিহেতু জানুৱাৰীতে হৈ গ'ল এতিয়া আহি আগষ্ট আধা ভাগ পালেহি আৰু গতিকে তেওঁলোকেও আশা কৰিছে যে শীঘ্ৰেই তেওঁলোকৰো ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হওক তেওঁলোকৰো চিলেকশ্যনৰ কামখিনি পৰ্যায়ক্ৰমে আগবাঢ়ি যাওক আশা কৰিছে গতিকে আপোনালোকে কোনো শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয় বা DW অফিচৰ পৰা অফিচিয়েল খবৰ ল'বলৈ আপোনালোকে চেষ্টা কৰিব আমাৰ ফালৰ পৰা আমি যিমানখিনি তথ্য সংগ্ৰহ কৰিব পাৰোঁ আমি চেষ্টা অব্যাহত ৰাখিম আৰু যিমান পাৰোঁ আৰু শিক্ষামন্ত্ৰী মহোদয় হওক বা মুখ্যমন্ত্ৰী মহোদয় হওক বা শিক্ষা বিভাগৰ ফালৰ পৰা অফিচিয়েল খবৰ পোৱাৰ লগে লগেই আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমাৰ চেনেলৰ লগত আপোনালোক সংযুক্ত হৈ থাকিব আৰু আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব আৰু কমেণ্ট ছেকশ্যনলৈ গৈ হাইপ বটনটো টিপি দি এনেধৰণৰ ভিডিঅ' বনাবলৈ আমাক উৎসাহিত কৰিব বুলি আশা কৰি আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ